সেইগৰাকী অশোক বৰ্মন তেওঁ এগৰাকী বিজেপিৰ এগৰাকী সদস্য সেই বিজেপি সদস্যগৰাকীয়ে অৰ্থাৎ কালি পুৱাৰ ভাগত সেই অশোক বৰ্মনৰ অৰ্থাৎ সকলোৱে টিকু বুলিয়ে জানে সেই টিকুৰ মৃতদেহ উদ্ধাৰ হৈছিল গীতানগৰৰ সেই যি ৰেল লাইন আছিল সেই ৰেল লাইনৰ কাষতেই সেই তেওঁ মৃতদেহটো উদ্ধাৰ হৈছিল আৰু মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে পৰিয়ালে যেতিয়া গম পালে বা পৰিয়ালে বিচাৰ খোজাৰ কৰিয়ে আছিল যে কিয়নো পুৱা অৰ্থাৎ শনিবাৰৰ সন্ধিয়াৰে তেওঁ ঘৰৰ পৰা ওলাই আহিছিল আৰু ঘৰৰ পৰা ওলাই আহি তেওঁ আচলতে তেওঁ পৰিয়ালে বিচাৰ খোজাই কৰিছিল তেওঁ ঘৰলৈকে যোৱা নাছিল আৰু ঘৰলৈকে যিহেতু যোৱা নাছিল আৰু ঘৰলৈকে নোযোৱাৰ পিছতে পৰিয়ালে বিচাৰ খোজাই কৰিছিল আৰু কালি পুৱাৰ ভাগত তেওঁ মৃতদেহটো উদ্ধাৰ হ'ল আৰু মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছত পৰিয়ালে তেওঁক চিনাক্ত কৰিলে যে তেওঁলোকৰ সেই টিকু বা অশোক বৰ্মনেই হয় সেই মৃতদেহটো তাৰপিছতে পৰিয়ালে যেতিয়া গোটেই তেওঁ চালে বা সৰ্বশৰীৰ যেতিয়া চালে তেতিয়া আচলতে আঘাতৰ চিন পাইছিলে আঘাতৰ চিন এনেধৰণৰ যে মূৰত আচলতে কোনো গধুৰ সামগ্ৰী এটা প্ৰহাৰ কৰাৰ চিন পাইছিল তাৰ সমান্তৰালভাৱে মুখমণ্ডলত তেজৰ চেকুৰা আছিল হাতত তেজৰ চেকুৰা আছিল তাৰপিছতে আচলতে পৰিয়ালে এক প্ৰকাৰে নিশ্চিত কৰিলে যে সেইগৰাকী অশোক বৰ্মনক বা টিকুক আচলতে কোনো লোকে হত্যা কৰিলে আৰু হত্যা কৰি সেই ৰেল লাইনৰ সমীপতে তেওঁক পেলাই থৈ গ'ল আৰু ৰেল লাইনৰ সমীপত পেলাই থৈ গৈ অৰ্থাৎ তেওঁ যিখন কাষতে তেওঁ যিখন বাইক অৰ্থাৎ তেওঁ যিখন মটৰচাইকেল সেই মটৰচাইকেলখন উদ্ধাৰ কৰা হ'ল মটৰচাইকেলখনত সেই চাবি লাগিয়েই আছিলে তাৰপিছতে যেতিয়া পৰিয়ালে তেওঁ আৰক্ষীক খবৰ দিলে বা আৰক্ষী সেই স্থানত উপস্থিত হ'ল জিআৰপি অৰ্থাৎ গুৱাহাটীৰ ৰেল চৰকাৰী ৰেল আৰক্ষী তাত উপস্থিত হ'ল আৰু উপস্থিত হৈ ৰেল আৰক্ষীয়ে যিখিনি তেওঁলোকৰ প্ৰাথমিক অনুসন্ধান কৰিব লাগে সেই প্ৰাথমিক অনুসন্ধানখিনি কৰিলে আৰু প্ৰাথমিক অনুসন্ধানৰ পিছতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে সেই লৈ যোৱা হ'ল GMCHলৈ মৰণোত্তৰ পৰীক্ষা কালি দিনটোত কৰা হ'ল তাৰপিছত আচলতে যিখিনি পৰৱৰ্তী যিখিনি কাম সেই কামখিনি কৰিলে ইতিমধ্যে পৰিয়ালে কিন্তু আজিৰ দিনৰ ভাগত বা আজি খন্তেক সময়ৰ পিছতেই হয়তো নুনমাটি আৰক্ষী থানা তেওঁলোকৰ পৰিয়ালৰ লোকসকল উপস্থিত হ'ব তাৰপিছতে তেওঁলোকে এখন এজাহাৰ দাখিল কৰিব আৰু পৰিয়ালে বাৰে বাৰে যিহেতু কৈ আছে যে এইটো এটা হত্যাকাণ্ড কোনো কাৰণত এয়া স্বাভাৱিক মৃত্যু নহয় যে তেওঁ সৰ্বশৰীৰত যিহেতু দাগ আছে তেজৰ চেকুৰা আছে মূৰত কোনো গধুৰ সামগ্ৰীৰে প্ৰহাৰ কৰাৰ চিন দেখিছে তেনেক্ষেত্ৰত আচলতে তেওঁলোকে হত্যাকাণ্ডৰ বুলি এক প্ৰকাৰে নিশ্চিত কৰিছে আৰু তাৰ সমান্তৰালভাৱে যিহেতু ৰেল আৰক্ষী কালি গোটেই ঘটনাটো তেওঁলোকে চালি জাৰি চাইছিল বা গোটেই ঘটনাটো তেওঁলোকে তদন্ত কৰিছিল আৰু তদন্তত আচলতে ৰেল আৰক্ষীয়ে সেই পৰিয়ালটো সুধিছিল যে কি কাৰণত হত্যা কৰা হ'ল বা কিহৰ কাৰণে কাৰোবাৰ সৈতে কিবা শত্ৰুতা থাকিব পাৰে নেকি আপোনালোকে কিবা গম পায় নেকি তেতিয়া পৰিয়ালে কৈছে যে ঘৰৰ সৈতে কোনো তেনেধৰণৰ সম্পৰ্ক তেনেধৰণৰ আচলতে মতানৈক্য হোৱা নাই বা ঘৰৰ সৈতে কোনো কাজিয়াত তেওঁ লিপ্ত হোৱা নাই তাৰ পৰিৱৰ্তে আচলতে ব্যৱসায়িক কিছু সংঘাত থাকিব পাৰে সেইগৰাকী সদস্য অৰ্থাৎ বিজেপিৰ সদস্যগৰাকীয়ে বালি বা ইটা তেনেধৰণৰ কিছু তেওঁ ছাপ্লাই দিয়ে বা বিভিন্ন লোকক তেওঁ আচলতে যোগান ধৰে সেয়া হয়তো ব্যৱসায়িক কাৰোবাৰ সৈতে টকাৰ হয়তো লেনদেন আছিল যাৰ ফলত আচলতে তেওঁক হত্যা কৰা হ'ল তেনেধৰণৰ এটা আচলতে আৰক্ষীক তেওঁলোকে জনাইছে তাৰ সমান্তৰালভাৱে তেওঁ এগৰাকী যিহেতু বিজেপিৰ সদস্য বা গীতানগৰৰ বা গীতা মন্দিৰৰ মণ্ডল যিটো মণ্ডল আছে সেই মণ্ডলটোৰ তেওঁ এগৰাকী সদস্য বা তেওঁ এগৰাকী সম্পাদকৰ দায়িত্বত আছে সেই কাৰ্যালয়ৰ তেনেক্ষেত্ৰত আচলতে সেই ৰাজনৈতিক কিবা শত্ৰুতা থাকিব পাৰে নেকি বা তেওঁ আসনখন কোনোবা লোকে অন্য কোনো লোকৰ সৈতে হয়তো সেই আসনৰ বাবে কোনো মতানৈক্য হৈছে নেকি সেইখিনিও আৰক্ষীয়ে তদন্ত কৰিছে বা পৰিয়ালে সেইখিনিও আৰক্ষীক অৱগত কৰিছে হয়তো ব্যৱসায়িক নহ'লে ৰাজনৈতিক সংঘাত এই দুটা সংঘাতেই থাকিব পাৰে কিন্তু পাৰিবাৰিক কোনো কণ্ডল নাই পাৰিবাৰিক কণ্ডলৰ বাবে হত্যাকাণ্ডটো সংঘটিত হোৱা নাই সেইখিনি কথা পৰিয়ালক ইতিমধ্যে অৱগত কৰা হৈছে তাৰ সমান্তৰালভাৱে তেওঁ আৰক্ষী এটা সূত্ৰই আচলতে ক'ব বিচাৰিছে যে এয়া কোনো হত্যাকাণ্ড নহয় এয়া আচলতে তেওঁ যিহেতু ৰেল লাইনৰ কাষতে মৃতদেহটো উদ্ধাৰ কৰা হৈছিল হয়তো তেওঁক আচলতে ৰেলেৰে খুন্দিয়াই থৈ যোৱা হৈছে নেকি সেইখিনিও আৰক্ষীয়ে সেইখিনিও আচলতে তেওঁলোকে তদন্ত কৰিছে কিন্তু এতিয়ালৈকে স্পষ্ট হোৱা নাই এয়া হত্যাকাণ্ড নে বা ৰেলেৰে খুন্দিয়াই থৈ গৈছে সেইখিনি কিন্তু এতিয়ালৈকে উলিওৱা নাই যিহেতু মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ কালি দিনৰ ভাগতে প্ৰেৰণ কৰা হৈছিল বা মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ হৈছে যদিও প্ৰতিবেদনলৈকে এতিয়াও ৰ'ব লাগিব প্ৰতিবেদনৰ পিছত গোটেই তথ্যখিনি পোহৰলৈ আহিব সেয়া হত্যাকাণ্ড আছিল নে আচলতে ৰেলেৰে খুন্দিয়াই থৈ গৈছিল সেইখিনি ওলাব কিন্তু পৰিয়ালৰ সন্দেহ তেওঁক কোনো ৰেলেৰে খুন্দিয়াই থৈ যোৱা নাছিল তেওঁক হত্যা কৰা হৈছে তেওঁক আচলতে কোনো লোকে হত্যা কৰিছে আৰু হত্যা কৰি সেই ৰেল লাইনৰ সমীপত তেওঁ মৃতদেহ পেলাই থৈ গৈছে যাৰ ফলত আচলতে গোটেই পৰিয়ালে মৃতদেহটো দেখি আচলতে তেওঁলোকে চিনাক্ত কৰিছে বা যিসকল মৰণোত্তৰ পৰীক্ষাৰ সময়ত যিসকল লোক পৰিয়ালেই হওক বা তেওঁলোকৰ আত্মীয় স্বজন যিসকল আছিল সকলোৱে আচলতে এক প্ৰকাৰে ক'ব বিচাৰিছে কোনো কাৰণত এয়া আচলতে ৰেলৰ আচলতে দুৰ্ঘটনা সংঘটিত হোৱা নাই তেওঁক আচলতে এক প্ৰকাৰে হত্যা কৰা হৈছে বা ৰাজনৈতিক শত্ৰুতা নহ'লে ব্যৱসায়িক শত্ৰুতাৰ কাৰণেই তেওঁক হত্যা কৰা হৈছে সেই কথাখিনি পৰিয়ালে ইতিমধ্যে আৰক্ষীক অৱগত কৰিছে খন্তেক সময়ৰ পিছতে পৰিয়ালৰ লোকসকল নুনমাটি আৰক্ষী থানাত উপস্থিত হ'ব আৰু নুনমাটি আৰক্ষী থানাত উপস্থিত হৈ তেওঁলোকে এজাহাৰ দাখিল কৰিব আৰু এজাহাৰৰ পিছতে হয়তো গোটেই ঘটনাৰ তদন্ত গোটেই হত্যাকাণ্ডটোৰ সন্দৰ্ভত তেওঁ সঁচাকৈ হত্যা হৈছিল নে নাই বা সেয়া দুৰ্ঘটনা নেকি সকলোখিনি তদন্ত কৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰবাল সবিশেষ তথ্যখিনি জনোৱাৰ বাবে।
ৰাতিপুৱা কালি 6টামান বজাত ওলাই গৈছে জিমত যাম বুলি কয় জিমত যাম বুলি ডাঙৰটোৱে আৰু গাড়ী চলাই উবেৰৰ গাড়ী এখন চলাই সি আৰু ৰাতি 12টালৈ নাহা নাই আমি অনিনা আহে আজিও আহিব মোবাইল দুটা নাই মোবাইল দুটা নিছে তাৰপিছত ৰাতিপুৱা আৰু ফোন কৰিছে বোলে আমাৰ এই শালপতিৰ হীৰাক লগি মোবাইলত যে অমুক বৈৰা ল'ৰাটো ট্ৰেইনে খুন্দাইছে সেইখিনিয়ে কথা আৰু বেলেগ নাই এইটো কাম আকৌ নাই আপোনাৰ ক'ৰবাত বালা ফেলালা আপুনি কিবা এটা দিলাক আপুনি চাই থাকলা মানুহগুৰি দেখে দিলাক বা বালাগাড়ী ইয়াতে ফেলাব লাগব আৰু 18 বছৰমান হৈছিল বিজেপিতো লাগি থাকে মানে সেই নেতা মানে সেই কিছুমান কামত যায় আৰু মাতিলি বিজেপি এতিয়া সন্দেহ মানে মানুহটোক দেখা নাই এতিয়ালৈকে মেডিকেলতে আছে এতিয়া আপুনি নেদেখাকে আপুনি কাক কি ক'ব এতিয়া মানুহটো কৈছে এতিয়া যে দেখা নাই এতিয়া মইতো সন্দেহ সেইটোৱে কৰোঁ গাড়ীখন আকৌ হোৱা নাই বাইকখন মোবাইলটো আকৌ হোৱা নাই মই হত্যা কৰি ফেলাই দিব লাগিব তাতে যদি আপোনাৰ এক্সিডেণ্ট হ'লা হয় বাইকখনো এক্সিডেণ্ট হ'লা হয় কিবা এটা হ'লা হয় এলাখন বোলে মাৰা চিন আছে মোবাইলত দিছোঁ মই চনাই দিয়কচোন মাৰা চিন আছে এলাখন মোবাইল এটা চিন আছে মাদাৰে বস্তু এইটো এতিয়া বৰ্তমান আকৌ দিয়া নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ